নমস্কাৰ সকলোকে নিবেদিতা দত্ত ভ্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি একেবাৰে স্বাগতম জনাইছোঁ একেবাৰে খোৱা বস্তুৰ পৰাই। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু শেষলৈকে আপোনালোকে সকলোৱে উপভোগ কৰিব বুলি আশা কৰিলোঁ। ইফালে পুৰা একদম মানে মছলা সানি আছে। এক টুকুৰা কাটিলে সৰু সৰুকৈ আৰু এক টুকুৰা বনাব লৈছে, গোটা গোটা নহয়। এক টুকুৰা সৰু সৰুকৈ কাটিছে আৰু এটুকুৰা হেৰি কৰিছে, অতিজিটো হৈ গ'ল। আৰু এফালে মই ভাজি লৈছোঁ চিৰা, চাহ খাবলৈ ভাজি খাই আছোঁ বাৰু। আমাৰ দেহা এতিয়া উঠি আহিছে, দেহা মানুহ মোবাইল পূৰা চাইছে। গাটো বেয়া হ'লে এইটোৱে সুবিধা আৰু মোবাইলটো পাই যায় হাতত ন। হা ঘৰত দুটা মোবাইল আছে, এটা পাপাৰ এটা মাৰ। আৰু তন্দুৰী যিহেতুকে অতিজিত বনোৱা হ'ব, সেইকাৰণে মই এইটো প্ৰিহিট কৰি হৈ গ'ল। আৰু এতিয়া আকৌ অকণমান দি দিছোঁ প্ৰিহিট হ'বলৈ। সেইটো গৰম হৈ আছে আৰু মই এতিয়া লৈ যাম ষ্টিকডাল। ইফালে তলফালে বেছি গ'লগৈ নি? আৰু এইফালে আমাৰ একদম পূৰা তন্দুৰী ভৰাই দিলে আৰু এতিয়া একদম পূৰা ঘূৰিবলৈ আৰম্ভ কৰি দিছে। এইফালে 200 টেম্পাৰেচাৰত 58 মিনিট। এয়া একদম পূৰা ঘূৰি আছে। হৈ লওক, তাৰপিছত আপোনালোকক আকৌ দেখাই আছোঁ দেই। এইফালেও থাকি যোৱা মছলাখিনি দি পেলাই এই সৰু সৰুকৈ কাটি লোৱা মাংসখিনি পূৰা বনোৱাই মছলা সানি আছে এতিয়া। এইটো বোলে জ্বলা ভাজি হ'ব আজি, মানে পূৰা একদম একদম মানে একেবাৰে তন্দুৰী হৈ গ'ল আৰু এতিয়া অকল খোৱাহে কথা আৰু একদম হা ইমান ধুনীয়া হৈছে নহয়, একদম যেন খাওঁ খাওঁ লাগি গৈছেগৈ। এইয়া এতিয়া খাম আৰু খাওঁতে একেবাৰে লগ পাম দেই। ফাইনেলি এতিয়া খাবলৈ আৰম্ভ কৰোঁ আৰু এয়া দেখিয়ে একদম খাওঁ খাওঁ লাগি আছে। দিয়া অকণমান খাই চাওঁ। এই কটা হেৰি নকটা আগতে এডোখৰ দিয়াচোন, খাওঁ। নকটা আগতে এডোখৰ খাই লওঁ। এনেকুৱা ধুনীয়া হৈছে মুনু, বহুত ধুনীয়া হৈছে, বহুত ধুনীয়া হৈছে। চিঙা অকণমান বহুত মজা হৈছে দেই। টেষ্টি দেহা, টেষ্টি। মই কেলে টেষ্টি বুলি কৈছোঁ তুমি নাজানাহে। মজা পাপাক দিয়েগৈ আকৌ। মই কেলে টেষ্টি বুলি কৈছোঁ তুমি নাজানা। খাইছা আপা? মজা ভাল হৈছে। ভাত পানী খাই বৈ একেবাৰে মই পালোহি আমাৰ আজি নিতাই পুখুৰীৰ সংগীত বিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হৈছে আৰু তাতে আমি আহি পালোহি মই এতিয়া। আৰু আমাৰ এই নাৰীৰ বিষয়ে আমাৰ বাইদেৱে কিছুমান কথা কৈ আছে, তাকে আৰু আহি পালোহি। আপোনালোকক বোলো দেখাওঁ আজি আমি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত কিনো কৰিলোঁ। আহক চাওঁচোন। মোৰ কবিতাৰ শিৰোনাম নাৰী তুমি অনন্যা। নাৰী তুমি অনন্যা, নাৰী সৃষ্টিৰ পাতনি, নাৰী মমতাময়ী জননী, নাৰী মহীয়সী, নাৰী বহুমতী, নাৰীৰ অন্তৰত আছে কোমল অগ্নি। দুৰ্বলা হ'ব পাৰে নাৰী দৈহিক, কোনো ক্ষেত্ৰতে পিছপৰা নহয় সমান। শিক্ষা দীক্ষা জ্ঞানৰ ক্ষেত্ৰতো নহয় দুৰ্বল, পুৰুষৰ সমানে নাৰী হয় হ'ব। অন্ধকাৰ আঁতৰাই জ্ঞানৰ জ্যোতিৰে নাৰী শক্তিক জগাব লাগিব সমাজৰ বাবে।
যিহেতু নাৰীৰ নতুন পৃথিৱীৰ স্ৰষ্টা সপোন পূৰাবলৈ কৰিব লাগিব আমি সকলোৱে মিলি সমন্বিত প্ৰচেষ্টা হৃদয়খন কোমল কুঁহিপাতৰ দৰে কোমল অনুভূতিত মুগ্ধ কৰে মমতাৰ আধাৰত ৰচিত জীৱন নীতি মিত্ৰ বুৰঞ্জীৰ পাতত জিলিকি আছে নাৰীৰ সতীত্ব সহনশীলা বসুন্ধৰা মৰমৰ নিজৰা আকাশৰ উদাৰতাৰে ত্যাগৰ মহিমা কেতিয়াবা সাগৰৰ দৰে গভীৰ সৰল সময়ত ধুমুহাৰ দৰে উত্থাপিত চঞ্চল সমাজত নাৰীৰ নাই নিৰাপত্তা শত সহস্ৰ সমাজত লাঞ্ছিতা বঞ্চিতা সেয়েহে নাৰী শক্তি হোৱা জাগ্ৰত নাৰী শক্তি নাৰী জাগৰণৰ এতিয়া সময় সমান সেয়েহে নাৰী শক্তি হোৱা জাগ্ৰত নাৰী জাগৰণৰ এতিয়া সময় সমান ধন্যবাদ কবিতাৰ শিৰোনাম দাদা মই ধুনীয়া আছিলো বাবেই দেখি ভাল পাইলো একেবাৰে মিছা কথা পাখনদাহতে ভাল পাই মাত মোৰ নিজৰ দাদা তই বচাব পাৰিবিনে মোক অ দাদা ওলাব নোৱাৰো মই মোৰ পাছত ঘূৰি ফুৰে এগাল কামত মাতান বাটে ঘাটে অক্ষয় ফালি লুলুক দৃষ্টি মাথো মোৰ দেশৰ ওপৰত মোক বচাব পাৰিবিনে দাদা তই সজাব নোৱাৰো মই নিজকে ধুনীয়াকৈ অ দাদা সিহঁতেও বৌ বাই ভৰিবোৰ নাই নেকি দাদা নিতান মাৰিলি তই নোৱাৰিলি বচাব ঘৰখনৰ বলি হলো মই কৰ্মৰ তাগিদা ওলাই গৈছিলো মই নোৱাৰিলো দাদা নিজক বচাব মই মৰিলো বুলি মই নেখান্তিবি দাদা তই ৰক্ষা কৰো দাদা দুজনী ভনী তোৰ কুমলীয়া কন্যাজনী আইনৰ সৰু দাদা বাচিবলৈ নিদিবি সিহঁতক সমাজক জাগ্ৰত কৰ সকলো ওলাই আহক মাৰ বান্ধি থিয় হওক নিৰাপত্তাও কঠোৰ হওক ধৰ্ষণ বলাৎকাৰী হত্যাকাৰী ফাঁচীকাঠৰ লমক বাই ভনী নাৰী জাতি সুৰক্ষিত হওক আৰু দাদা মোৰ আত্মাই শান্তি পাওক ধন্যবাদ Sikun kumode horvat kihe